पेट्रोल के दाम कम हुए कि नहीं हुए? डीजल के दाम कम हुए कि नहीं हुए? आपका फायदा हुआ कि नहीं हुआ? क्यों न होबो? होइसे। ধেমালি কথা নেকি? 1 পয়সা কমিল পেট্রোলের মূল্য। বিগত 16 দিন বাঢ়িয়ে আছে। আজি এটা দাম আৰু কালি এটা দাম, আজি এটা দাম আৰু কালি এটা দাম, দেশত লাগিছে কিহৰ ধুমধাম। কিন্তু আজি কমিছে, অলপমান কমিছে। 16 দিনত বাঢ়ি আজি হাস্যকৰভাৱে কমিল 1 পইচা। আজি পেট্ৰলৰ মূল্য 80 টকা 65 পইচা আৰু 1 পইচা কমি ডিজেলৰ মূল্য হ'ল 72 টকা 36 পইচা। পিছে এটা কথা, হে সাধাৰণ জনতাৰ ভাগ্য নিয়ন্তা, আমি অংকত কেঁচা। 1 পইচা কমিল বুজিছো, কিন্তু অংকটো বাৰু এনেকুৱাও নহয়নে? 16 দিনত বাঢ়িল প্ৰায় 4 টকা, কমিল 1 পইচা, অৰ্থাৎ 4 টকা বিয়োগ 1 পইচা, 3 টকা 99 পইচা, মানে 16 দিনত বাঢ়িল প্ৰায় 3 টকা 99 পইচা। কি যে হ'ব বাৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া, অংক মাষ্টৰ হ'বলৈ নাযাওঁ। আপোনালোকতকৈ ভাল অংক কোনে কৰিব পাৰিব কওক? আমাৰ আগৰ জনা নাই বুলিহে, থকা হ'লে কি যে ক'লেহেঁতেন। তথাপি প্ৰতিবাদে কাণতাল মাৰি ধৰাত আপোনালোকৰ যে সুমতি হৈছে, ভাল লাগিছে দিয়কচোন। এক পইচা কমাই হ'লেও যে হাঁহিবলৈ সুবিধাকণ দিছে। ছ'চিয়েল মিডিয়াটো হাঁহিৰ ৰসে একেবাৰে চৌচৌৱাই গৈছে। যি হওক, 1 পইচা কমিল। डीजल के दाम कम हुए कि नहीं हुए? এতিয়া আকৌ গাড়ী ষ্টাৰ্ট দিয়াৰহে কথা আৰু দেই, নে কি কয়? নিউজ ডেস্ক, প্ৰাগ নিউজ।